Hello students, আজি মই তোমালোকৰ ক্লাছ 8ৰ ম্যাথমেটিক্সৰ চেপ্টাৰ 3ৰ 3.2 এক্সাৰসাইজটো মই কৰাই দিম সোৱা মই জানো তোমালোকৰ এই ভিডিওটো মই বহুত দেৰিকে দিছো তো ইয়াৰ কাৰণে সৰি মই আসলতে ওয়েবসাইটৰ কামটো কৰি আছিলো সোৱা ইয়াৰ 1 নম্বৰৰ যিবোৰ কোৱেশ্চন আছে আমাৰ চিত্ৰৰ এই কোৱেশ্চনবোৰ তোমালোকে আমাৰ লাইভ ক্লাছত তোমালোকে পাই যাবা তো লাইভ ক্লাছটো জয়েন কৰিবলৈ এইটো নম্বৰত কল কৰিবা বা হোৱাটসঅ্যাপত মেসেজ কৰিবা ঠিক আছে এতিয়া চাও আমি ইয়াৰ পৰা আমি 2 নম্বৰ কোৱেশ্চনবোৰ আমি কৰাম চোৱাচোন আমাৰ 2 নম্বৰ দেৰি নকৰি ডাইৰেক্ট বলা আমি আৰম্ভ কৰো 2 নম্বৰ কোৱেশ্চনটো আমাক কি দিয়া আছে চোৱাচোন 2 নম্বৰ কোৱেশ্চনত আমাক কৈছে যে measure of two adjacent angle of a parallelogram are in the ratio 4:5 find the angles of the parallelogram so আমি আমাৰ কিতাবত এইবোৰ আটাইবোৰ বস্তুৰ বিষয়ে আমি আলোচনা কৰিছিলো ইয়াৰ যে এটা ইন্ট্ৰোডাকশন ভিডিও আছে এই ইন্ট্ৰোডাকশন ভিডিওটো চাবা আৰু 3.12 চাবা তাত তোমালোকে গম পাবা যে মই কৈছিলো যে এটা প্যাৰালেলোগ্ৰাম ধৰি লোৱা এইটো এটা প্যাৰালেলোগ্ৰাম এইটো যদি এটা প্যাৰালেলোগ্ৰাম হয় তেন্তে তাৰ এডজাসেন্ট সাইডছবোৰ এডজাসেন্ট এংগল দুটাৰ যোগফল যিকোনো যেনে এইটো এ ধৰা এংগল এ বি C আৰু D এই কোণটো যিকোনো এডজাসেন্ট দুটা কোণ যেনে এই কোণটো আৰু এই কোণটো এটো এডজাসেন্ট কোণ হলে নাই ইহত দুটাৰ যোগফল সদায় কিমান হ'ব 180 ডিগ্ৰী হ'ব এটো আমি মনত ৰাখিব লাগিব ওকে তো আৰু এটা কথা মই কৈছিলো যে যদি কোনোবা সময়ত তোমালোকে অনুপাতত বস্তুবোৰ সোৱা ৰেশিওত থকা তেন্তে আমি ধৰি লম যে এটা কোণ কিমান আমি এটা কোণ ধৰি লম x আৰু আনটো কোণ আমি ধৰি লম কিমান y সিম্পল তো হে ঠিক একেদৰে আমি এইবোৰ কৰিম তেন্তে সোৱাচোন বহুতেই সহজ তোমালোকে একেবাৰে চিন্তা নকৰিবা সোৱা বলা আমি আৰম্ভ কৰো তো আমি ইয়াত লিখিম সলিউশন আমি ইয়াত কি লিখিম স্টুডেন্টস কোৱাচোন আমি ধৰি লম let the adjacent angle are let the measures of two adjacent মানে কি সন্নিহিত adjacent angles are আমি এটা ধৰিলম কি আমি এটা ধৰিললো আমি এটা ধৰিলম কিমান 4x and আনটো আমি কি ধৰিম and আৰু এটা হৈ যাব আমাৰ 5x তো আমি কি লিখিব পাৰিম according to question আমি ইয়াত লিখিব পাৰিম যে কি লিখিব পাৰিম 4x plus 5x এটো কিমান হৈ যাব এটো 180 ডিগ্ৰীৰ সমান হ'ব কিয় কাৰণ মই অথনি কৈছিলো যে এডজাসেন্ট এংগলবোৰ সদায় কি হয় এডজাসেন্ট এংগলবোৰ সদায় সাপ্লিমেন্টারি হয় হয়নে নহয় তো আমি হেতু কাৰণ ইয়াত লিখি দিম আমি ইয়াত লিখি দিম adjacent angles in parallelogram always supplementary মানে কি আছিল স্টুডেন্টস কোৱাচোন জলদি কোৱা supplementary always supplementary simple তো আমি এইটো ইয়াত লিখি দিছো যে সদায় ইহত কি হ'ব সম্পূৰক মানে কি আছিল যেটো দুটা কোণৰ যোগফল 180 ডিগ্ৰী হয় তেন্তে ইফালে হৈ গল 9x = 180 degree now what we can say that x will be what x equal হৈ গল আমাৰ 180 divided by 9 তো 9 ইয়াত যাব এবাৰ ইয়াত যাব দুবাৰ তো ইয়াত কিমান হৈ গল চোৱাচোন x equal আমাৰ হৈ গল 20 কে ডিগ্ৰী 20 ডিগ্ৰী এটো এনেকে ডিগ্ৰী নহয় x equal হৈ গল আমাৰ 20 তো আমি ইয়াত লিখিব পাৰিম so আমি ইয়াত লিখিম so angles are হৈ যাব কিমান এটা হল আমাৰ কি আছিল 4x তেন্তে ইফালে হ'ব কিমান 4 into 20 that means এটো হৈ যাব 80 ডিগ্ৰী আৰু এটা আছিল আমাৰ 5x এটো হ'ব 5 into 20 into কিমান 100 চোৱাচোন এনে হল নাই এটা হল 80 এটো হৈ গল কিমান
এনে ধৰিছোঁ আমি ন এটা হৈ গ'ল কি ধৰা 80 আনটো হৈ গ'ল 100 তো হ'লে নাই মই যে কৈছিলোঁ ইহঁতকেইটা ছাপ্লিমেণ্টাৰী হ'ব অৰ্থাৎ 180 ডিগ্ৰী হ'ব তো আমাৰ বস্তুটো শুদ্ধ হ'ল হয়নে নহয় কোৱা হয় অ'কে আই হোপ তোমালোকে এইখিনি বুজি পাইছা যদি বুজি পাইছা বহুতেই ভাল আৰু যদি বুজাত কিবা অসুবিধা হয় মোক জনাবা আৰু তোমালোকে আমাৰ MCQ টেষ্টটো জইন কৰিব পাৰিবা MCQ টেষ্টটো জইন কৰিবলৈ মোক মোৰ নাম্বাৰটোত কল কৰিবা এইটো সানডে হয় এইটো ফ্ৰী টেষ্ট হয় তো এই টেষ্টটোত জইন কৰি ল'বা তোমালোকে তাৰ কাৰণে মোক নাম্বাৰটোত কল কৰিবা এতিয়া চাওঁ আমি নেক্সট কুৱেশ্যনটো আমাক কি দিয়া আছে এবাৰ চাওঁ আমি চোৱা ইয়াত কৈছে আমাক the measure of two adjacent angle of a parallelogram are such that one is 30 more than the other কি কৈছে যে এটা আনটোতকৈ কিমান 30 ডিগ্ৰী বেছি find the measure of each angle of the parallelogram এতিয়া কৈছে যে এটা সমান্তৰিকৰ দুটা সন্নিহিত কোণৰ এটা আনটোতকৈ 30 ডিগ্ৰী বেছি তেন্তে কি কৰিব লাগে এটা যেহেতু আনটোতকৈ 30 ডিগ্ৰী বেছি তেন্তে আমি তাৰ মানবোৰ ওলাব লাগে আটাইবোৰ বাহুৰ মান ওলাব কোণৰ মান আমি ওলাব লাগে চোৱা সিম্পল মই যে অথনি ক'লো এডজেসেন্ট এংগলৰ কথা যে এডজেসেন্ট এংগল সদায় সিহঁতৰ যোগফল কি হ'ব 180 ডিগ্ৰী হ'ব সিম্পল এইটো তোমালোকে মনত ৰাখিলেই হ'ল বাকিখিনি বহুত ইজি তো এ বি সি ডি আমি ধৰিলো এনে জাস্ট ধৰিলো মই তোমালোকক বুজাই দিবলৈ সো এটা কোণ যদি মই ধৰো x তেন্তে আনটো হ'ব কিমান x তকৈ 30 ডিগ্ৰী বেছি হয়নে নহয় সিম্পল তেন্তে কৈছে আকৌ এই দুটাৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী ঠিক একেদৰে আমি কৰিম এনেকে let the measure of one adjacent angle let the measure of one adjacent angle equal কিমান হৈ যাব x ধৰিলো therefore measure of another angle equal কিমান হৈ যাব x plus 30 এটা যদি হয় আমাৰ x তেন্তে আনটো হ'ব কিমান x plus 30 এতিয়া কি কৰিব পাৰিম now আমি ইয়াত কি কৰি দিম যে x আৰু x plus 30 এই দুটা আমি যোগ কৰি দিম হয়নে নহয় ইয়াত চোৱা মই দেখুৱাই দিও দুটা মই কালাৰ লও এটা হ'ল x কালাৰ আৰু এটা হৈ গ'ল এটো x কালাৰ কেনেকৈ আৰু এটা আমি ধৰিলো x plus 30 বুজি পাইছা নে দুটা কোণ এই দুটা কোণৰ যোগফল হদাই কিমান হ'ব 180 ডিগ্ৰী কিয় হ'ব মই যে এক নম্বৰত যে কৈছিলো এইটো কাৰণত চ তো মই এক নম্বৰ এইটো কাৰণটো মই ইয়াৰ পৰা কপি কৰিলো ঠিক আছে লিখাত সময় লাগিব কাৰণ adjacent angle are always কি হয় supplementary কিমান হয় supplementary হয় ইহঁতকেইটা তো হদাই ইহঁতকেইটা কি হ'ব supplementary হ'ব নাও সো আমি ইয়াত কি কৰিম ইয়াত ডাইৰেক্ট পেস্ট কৰি দিম ডান হৈ গ'ল আমাৰ সো মই ইয়াত পেস্ট কৰি দিছো কিন্তু এটো পেস্ট হোৱা নাই আমি এবাৰ কোৱাচোন আনকে বহাইখিনি অকমান সৰু কৰি দিও তো এতিয়া ভাল লাগিছে সো হৈ গ'ল নাও এতিয়া আমি সলভ কৰি থাকিম ইয়াত হ'ল আমাৰ দুটা x plus 30 ইফালে হৈ গ'ল 180 তাৰ পিছত হৈ গ'ল দুটা x equal 180 minus ইফালে কিমান হ'ব 30 প্লাস হৈ আছে ইফালে এলে কি হৈ যাব মাইনাস সো x will be 2x equal হৈ গ'ল আমাৰ 150 তেন্তে x ৰ মানটো কিমান হ'ব স্টুডেন্টস x ৰ মানটো হৈ যাব আমাৰ 150 তুমি হৰণ কৰি দিয়া 2 এৰে তেন্তে x equal will be 75 x ৰ মান কিমান হ'ব 75 হৈ যাব আই হোপ তোমালোকে এটো বুজি পাইছা হয় নে নহয় কোৱা হয় যদি বুজি পাইছা তেন্তে এটা কোণ হ'ব কিমান এটা কোণ হৈ যাব কিমান আমাৰ সোৱা এটা কোণ হ'ব 75 আৰু আনটো কোণ হ'ব 75 তকৈ কিমান বেছি 30 ডিগ্ৰী বেছি সো আমি ইয়াত লিখিম সো one measure of one angle equal 75 so x equal 75 degree and
measure of another angle equal কিমান হৈ যাব স্টুডেন্টস কোৱাচোন বহুতেই ধুনিয়া x plus 30 that means 75 plus 30 degree so there will be 105 degree done হৈ গল বহুতেই সহজ মানে নহয় কোৱা স্টুডেন্টস এইকেইটা আমাৰ বহুতেই সহজ তো যদি বুজি পাইছা বহুতেই ধুনিয়া আৰু যদি কিবা অসুবিধা হয় মোক জনাবা তোমালোকে ঠিক আছে সো এতিয়া চাও আমি নেক্সট কোৱেশ্চনটো এটো কোৱেশ্চনত হয়তো একো অসুবিধা নাই যদি কিবা অসুবিধা আছে মোক কবা লাইভ ক্লাসটো জয়েন কৰিবা তাত তোমালোকে আটাইবোৰ কোৱেশ্চন আকৌ ৰিপিট কৰিব পাৰিবা ওকে সো এতিয়া চাও আমি কোৱেশ্চন 4 ত আমাক কি দিয়া আছে সো আসুন স্টুডেন্টস কোৱেশ্চন 4 ত আমাক কৈছে AC and BD are diagonals of the parallelogram ABCD parallelogramor diagonal to কি আছে SC আৰু BD এই দুটা হল diagonal ওকে তো ইয়াত কৈছে যে A কোণৰ মানটো কৈছে আমাৰ 37 আৰু ABC ৰ মানটো কিমান কৈছে আমাৰ 120 তেন্তে আমাৰ ওলাব লাগে B কোণৰ মানটো simple so students as we know that opposite angles of a parallelogram are always equal তেন্তে সোয়া তুমি এই কোণটোৰ বিপৰীত তেন্তে এই দুটা সমান হ'ব না নাই হদাই যেহেতু ইয়াৰ মানটো আমাক দিয়া আছে কিমান 120 তেন্তে এই গুটেটোৰ মানো কিমান হ'ব 120 হ'ব এটো কিমান হ'ব 120 আকৌ এই গুটেটোত কি আছে কোৱাচোন এই গুটেটো কেনেকৈ মিলি হৈছে এংগল A আৰু এংগল B মিলিখিনি হৈছে তো এই কাৰণে আমি দেখুৱাব পাৰিম যে এংগল B ইকুৱেল এংগল A প্লাস এংগল B সিম্পল তো আমি এনেকৈ দেখুৱাই দিম সোয়া তো প্ৰথমে আমি লিখিম সলিউশন সো কেনেকৈ লিখিম আমি জলদি ইয়াত সোয়া বহুতই ধুনিয়া solution given in parallelogram ABCD A equal কিমান আছে 37 and angle ABC equal কিমান হৈ যাব 120 ডিগ্ৰী তো আমি ইয়াত কি ওলাব লাগে B এর মানটো ওলাব লাগে আমি সিম্পলি কি কৰি দিম স্টুডেন্টস এই B এর বিপৰীত কোণটো কি আছে আমাৰ angle D আৰু নহয় সো আমি লিখিব পাৰিম এতেকে angle D2 কাৰ সমান হৈ যাব angle B এর সমান হৈ যাব কিয় কোৱাচোন কাৰণ opposite angles are always equal in a parallelogram এই কারণটো আমি কারণবোৰ আমি লিখিব লাগিব নহলে কোনটো ৰিজনত লিখিছো এটো তো পৰীক্ষকে গম নাপাব হয় নহয় সো সোয়া আকৌ তুমি এটা ধ্যান দিয়াছোন এংগল D মানে কি হয় কোৱাছোন এংগল D মানে হল A আৰু B এর যোগফল তো A plus B equal angle B এর মানটো কিমান আছে 120 যত আকৌ A এর মানটো কিমান দিয়া আছে 37 plus B equal 120 তো আমি দেখি করিম angle B equal হৈ যাব 120 minus কিমান হৈ যাব 37 তো B এর মানটো হ'ব স্টুডেন্টস B এর মানটো হ'ব কিমান 130 ইয়াৰ পৰা যদি 37 গুছি যায় তেন্তে থাকি যাব ইফালে 3 আৰু ইফালে গলে থাকিব 9 বাট ইফালে থাকিব 8 তো 83 সো 83 হৈ যাব আমাৰ আনসার এতেকে angle B equal কিমান হৈ যাব 80 angle B equal হৈ যাব আমাৰ কিমান 83 সো ডান হৈ গল আমাৰ B ওলাব লাগে আমি ওলাই দিলো বহুত সহজ হয়তো মই ওলাই দিছো মানে নহয় কোৱা ইয়াৰ যদি তোমালোকৰ কি লাগে ইয়াৰ যদি তোমালোকৰ PDFs লাগে তেন্তে আমাৰ ওয়েবসাইটটো ভিজিট কৰিবা www.ospinacademy.com not only এইটো বুকৰ এইটো ম্যাথছৰ PDF তোমালোকে ইয়াত আটাইবোৰ বস্তুৰ আটাইবোৰ বিষয়ৰ PDF তোমালোকে PDF বা সলিউশনস তোমালোকে ফ্ৰীত পাই যাবা যদি আৰু প্ৰিমিয়াম PDF লাগে হেবোৰ তোমালোকে কিনিব পাৰিবা ঠিক আছে একেবাৰে কম দামত 29 টকাত
সো এনে সলিউশনবোৰ তোমালোকে ফ্ৰী পাই যাবা ভিজিট কৰি চাব পাৰা ভিজিট কৰিলে তো আৰু টকা নালাগে তোমালোকে এবাৰ ভিজিট কৰি চাবা ষ্টুডেণ্টছ ওকে নাও লেটছ গো উইথ দ্য নেক্সট ওৱান this is really simple okay which one is simple okay now that's what in the rectangle ABCD if the length of the diagonal AC because at a rectangle ABCD the length of the diagonal AC is 6x minus 2 and the length of the diagonal BD is 4x plus 2 then find x and the length of AC okay so students আমি কেটামান বস্তু বহুত সুন্দৰকৈ জানিব লাগিব প্ৰপাৰ্টিৰ বিষয় তোমালোকে কিতাবৰ চোৱাচোন ষ্টুডেন্টস কিতাবৰ পেজ নম্বৰ 138 যে আমাৰ কেটামান প্ৰপাৰ্টি দিয়া আছে যেনে 11 পইণ্টত প্ৰপাৰ্টিজ অফ প্যাৰালেলোগ্ৰাম 13 পইণ্টত properties of rectangle and 15 point of the as a properties of rhombus and 17 point of the as a properties of square so we need to know all of that okay আমি কিটা মুখস্থ কৰিব লাগিব জানিব লাগিব সো স্টুডেন্টস তো মই প্ৰথমে এটা rectangle ইয়াত বনাইলো rectangle মানে কি আছিল আয়ত rectangle মানে কি আয়ত তো মই ইয়াত এটা আয়ত বনাইছো সো বহুত সিম্পলি কে এটা আয়ত বনালো এটা আয়তৰ যেনে মই ইয়াত দিলো দুটা মই ইয়াত দুটা লম্ব দিলো সো এই দুটা লম্ব নহয় মই কি কৈ আছো ষ্টুডেন্টস এই দুটা হল আমাৰ কৰ্ণ বা ডায়াগোনাল সো ইয়াত নামকৰণ কৰি দিও আমি ইয়াক নামকৰণ কৰি দিলে কেনেকুৱা হ'ব ষ্টুডেন্টস ধৰা মই ইয়াক দিলো যেটো এটা ৰেক্টেংগল yes so ইয়াৰ নামকৰণ কৰি দিও আমি A B C and D তো ইয়াত হৈ গল AB আকৌ BD ৰ মানটো আমাক কি দিয়ে এটো হল A so আমি লিখিম ইয়াত প্ৰথমে সলিউশন given আমাক কি দিয়া আছে এটো আমি লিখিলো সলিউশনটো আমি লিখিলো given আমাক কি দিয়া আছে প্ৰথমে আমি এটো চাও তো প্রথমে আমি লিখিলো in rectangle ABCD কি দিয়া আছে আমাক AC equal কিমান দিয়া আছে 6x minus 2 and BD equal কিমান দিয়া আছে BD equal দিয়া আছে 4x plus 2 okay so we need to find what we need to find the length AC and x so we need to find x and AC so how we can find x and AC okay so the thing is আমি ইয়াত লিখিব পাৰিম যে AC আৰু BD কি হ'ব সদায় ইকুৱেল আমি জানো যে এটা এটা আয়তৰ কৰ্ণ দুটাৰ দৈৰ্ঘ্য সদায় কি হয় সেম হয় তেন্তে আমি ইয়াত কি লিখিব পাৰিম যে AC ইকুৱেল কি হ'ব BD কিয় আমি ইয়াত কাৰণটো লিখিম কিয় লিখিম the diagonals of a rectangle are equal diagonals of a rectangle are always equal diagonals of a rectangle are always equal okay so this is the reason okay so আমি ইয়াত লিখি দিম now we will write all the values here 6x minus 2 equal 4x plus 2 তো এতিয়া আমি কি কৰিব পাৰিম ষ্টুডেন্টস কোৱাচোন 6x minus 4x equal কি হৈ যাব এই যে ইয়াত যে 2 এটা আছে হয় না এই 2 আৰু এই 2 টো মই ইফালে লৈ আহিম ঠিক আছে সো এইকেইটা তোমালোকে সিম্পল ইকুৱেশ্যন কিটা বুজি পোৱাই হ'বলা তো মই এই কাৰণে ইমান কিটা মই কোৱা নাই কাৰণ আমি সিম্পল ইকুৱেশ্যন বহুত আগতে সুন্দৰকৈ আমি শিকি আহিছো তো ইফালে হৈ গল 4
চোৱা কেনেকৈ হ'ল এতিয়া আমি 2 ইয়াত পূৰণ হৈ আছে ইফালে গ'লে কি হৈ যাব হৰণ সো 4 2ক হৰণ দি দিলে কিমান হৈ যাব x ইকুৱেল হৈ যাব ডেফিনেটলি আমাৰ কিমান 2 তো x ৰ মানটো ওলাই গ'ল হয়নে নহয় এতিয়া আমি কাৰ মান ওলাব লাগে s ৰ মান সো লিখিম নাও a c ইকুৱেল কিমান দিয়া আছে আমাক s ৰ মানটো 6x - 2 6x - 2 তো আমি ইয়াত কি কৰিম 6 * 2 - 2 6 * 2 মানে কিমান হ'ব 12 বিয়োগ 2 অর্থাৎ হৈ গ'ল আমাৰ 10 12 বিয়োগ 2 মানে কিমান হৈ গ'ল 10 হৈ গ'ল এইটো হ'ল আমাৰ উত্তৰ হয়নে নহয় ষ্টুডেন্টস আই হোপ তোমালোকে বুজি পাইছা যদি কিবা অসুবিধা হয় তেন্তে মোক জনাবা ঠিক আছে তো আমি ইয়াত লিখি দিম এতেকে x ইকুৱেল হৈ গ'ল 2 আৰু s ইকুৱেল কিমান আছে আমাৰ 10 s ইকুৱেল কিমান হ'ল 10 আই হোপ তোমালোকে বুজি পাইছা এইবোৰ যদি বুজাত কিবা অসুবিধা হয় প্লিজ মোক জনাবা আৰু মোক কমেন্ট কৰি জনাবা হ্যাঁ কমেন্ট কৰিবা তোমালোকে ভাল পাইছা নে কি বেয়া পাইছা বুজি পাইছা না নাই যদি বেয়া পাইছা তেন্তে এটা আনলাইক কৰি দিবা লাগিলে ডিসলাইক কৰি দিবা একো অসুবিধা নাই কিন্তু ভাল পালে এটা লাইক কৰি দিবা নাও we need to look here in question 6 ত আমাক কি দিয়া আছে ইয়াত কৈছে the two diagonal of the rectangle intersect at 0 এটো 0 হ'ব এটো o হ'ব 0 নহয় the length of AC and BD are কিমান দিয়া আছে 3x + 1 and 8x - 24 now we need to find x and AO and BO okay simple so আমাক ইয়াত দিছে যে দুটা so the two diagonals of a rectangle intersect at O এটা আয়তৰ দুটা ডায়াগোনালে ইন্টারসেক্ট করে পরস্পরক ইন্টারসেক্ট করে এটা পয়েন্ট এই পয়েন্টৰ নাম কি দিছে আমাক O তো আমি ইয়াত নামকরণ প্রথমে কৰি লও ইয়াক ধৰা নামকৰণটো যদি মই কৰো এনেকে তেন্তে এটো কি হ'ব ধৰা A পয়েন্ট A B C আৰু D তো ইফালে মই এটা লগাই দিলু আৰু ইফালে মই লগাই দিলু তো ইয়াক ধৰা মই দিলু O বিন্দুত কটাকটি কৰে তো আমাক ইয়াত AC ৰ মানটো দিয়া আছে এটো হল AC ৰ মানটো আৰু এটো হল BD ৰ মান ওকে তো আমাক x ওলাব লাগে মই তো অথনি ওলাইছো কেনেকে দেখুৱাই দিম ইহঁতক দেখুৱাই দিম s = BC s = BD তো আমাৰ ওলাব লাগে AO ওকে তো আমি জানো যে ইহঁতক কি কৰে ইকুৱেলি ইহঁতক বাইসেক্ট কৰে নে নাই আমি জানো যে এটা ৰেক্টেংগুলাৰ ডায়াগোনাল দুটাই এটা আনটো কি কৰে বাইসেক্ট কৰে বাইসেক্ট মানে কি দুটা ভাগত ভাগ কৰা আৰু নহয় বাইসেক্ট কৰে তো সেই কাৰণে আমি ইয়াত লিখিব পাৰিম যে AO আৰু BO কি হ'ব হদাই সো যেনে AC যদি ওলাই 10 তেন্তে AC ৰ আধা হৈ যাব কি AO তেন্তে ওলাব 5 তেন্তে এটো যদি 5 হয় তেন্তে BO কিমান হ'ব সো আকৌ ইয়াক আমি আকৌ কি কৰিম সো ষ্টুডেন্টস এটো হৈ যাব 5 এনেকুৱা মানে হ'ব ঠিক আছে তো আমি প্ৰথমে চাও কি দিয়া আছে প্ৰথমে আমি লিখো given to তাৰ পিছত আমি এইবোৰ চাম বহুতেই ধুনিয়া বহুতেই সহজ তো আমি চাও প্ৰথমে একেবাৰে সহজ তোমালোকে চিন্তাই নকৰিবা ইয়াত আমি লিখিম সলিউশন তো আমি প্ৰথমে কি লিখিম given in rectangle ABCD AC equal কিমান দিয়া আছে 3x + 1 BD equal কিমান দিয়া আছে 8x - 24 8x কিমান দিয়া আছে -24 নাও এতিয়া কি কৰিব পাৰিম আমি এতেকে আমি ইয়াত দেখুৱাব পাৰিম যে AC equal কি দেখুৱাব পাৰিম BD কিয় কাৰণ এইটো মই ইয়াৰ পৰা ডাইৰেক্ট কপি কৰিলো মানে নহয় ইমান লিখাৰ কি দৰকাৰ আমি ডাইৰেক্ট কপি কৰি লম সো কপিটো মই কিয় কৰিম এইটো কাৰণে হৈ গ'ল কপি কৰিলো মই কপি কৰি এনেকে বহাই দিলো কি অসুবিধা আছে না নহয় কোৱা কাৰণ diagonals of a rectangle are always equal তো আমি ইয়াত কি কৰিম ইয়াত diagonal বোৰ উলাই লম তো AC equal কিমান দিয়া আছে 3x + 1 equal 8x - 24
তো 3x ইফালে মাইনাছ 8x হৈ যাব প্লাছ 8টো ইফালে আহি আকৌ -24 ইফালে আহি গ'লে হ'ব মাইনাছ প্লাছ 1টো ইফালে আহিলে কি হ'ব -1 কিমান হ'ব -1 তো এতিয়া চাওঁ আমি কি কৰিব পাৰোঁ ইয়াত হৈ গ'ল আমাৰ মাইনাছৰ 5x আৰু ইফালে হৈ গ'ল মাইনাছৰ 25 হয়নে নহয় মাইনাছৰ 25 হৈ যাব তো x ইকুৱেল কিমান হ'ব মাইনাছৰ 25 আৰু মাইনাছৰ 5 তেন্তে এই 5 ইয়াত কেইবাৰ যাব 5 বাৰ কেইবাৰ যাব 5 বাৰ তো x ইকুৱেল হৈ গ'ল আমাৰ কিমান 5 তোমালোকে ক'ব স্যাৰ মাইনাছ মাইনাছ কি হ'ল কাৰণ সেম বস্তু আছে না নাই তেন্তে মাইনাছ মাইনাছও কি হ'ব কাটা যাব তো x ইকুৱেল হৈ গ'ল আমাৰ কিমান ষ্টুডেন্টস কোৱাচোন 5 ওলাই গ'ল নাও এতিয়া আমি কি কৰিম এতেকে a o ইকুৱেল কিমান হ'ব a o টু কি হৈ যাব ac ৰ আধা হ'ব তো ac ৰ কি হৈ যাব আধা কিয় কাৰণ আমি জানো যে কি diagonals of a rectangle always কি হয় bisect each other diagonals of a rectangle always bisect each other simple bisect each other so now এতিয়া আমি কি কৰিব পাৰিম a o equal কিমান হৈ যাব ac ৰ আধা কিমান আছে ac কিমান আছে ষ্টুডেন্টস কোৱাচোন ac টো আছে আমাৰ 3x + 1 ac টো আছে আমাৰ 3x + 1/2 so 3 into x মানে কিমান 5 + 1/2 তো ইফালে হৈ গ'ল 15 + 1/2 তো ইফালে কিমান হৈ যাব 16/2 তো ইফালে হৈ গ'ল 8 তো ac ৰ মান a ৰ মানটো কিমান ওলাই গ'ল 8 ওলাই গ'ল হয়নে নহয় তো আমি কি কৰিব পাৰিম তেনেকে ঠিক একেদৰে আমি b ৰ মানটো ওলাব পাৰিম হয়নে নহয় কেনেকে b টো কাৰ আধা হ'ব bd ৰ আধা হ'ব simple in the same way একে ধৰণে bo টো কি হ'ব bd ৰ আধা হ'ব আকৌ bd মানে কি bd মানে হৈ গ'ল কিমান ষ্টুডেন্টস bd মানে হ'ল 8x - 24 8x - 24/2 এতিয়া চোৱা 8 into 5 - 24/2 তেন্তে ইফালে নিয়া ইয়াত হৈ গ'ল আমাৰ 40 - 24/2 তো ইফালে হৈ যাব কিমান 16/2 তেন্তে এই দুটাটো সমানেই হ'ব দেখোন তো ইফালে হৈ যাব কিমান আমাৰ 8 16/2 8 হৈ গ'ল সো এতেকে আমি লিখি দিম এতেকে x ইকুৱেল কিমান সো যিকেইটা মান ওলাল x ইকুৱেল ওলাল আমাৰ 5 a o ওলাল আমাৰ কিমান 8 আৰু b o কিমান ওলাল আমাৰ 8 ওলাল কিমান ওলাল 8 ওকে আই হোপ তোমালোকে এইখিনিও বুজি পাইছে এইবিলাক বহুতেই কিউট কোৱেশ্চন হয় আমাৰ হয়নে নহয় চোৱা এবাৰ চোৱা ভালকে সুন্দৰকে চোৱা তোমালোকৰ এইবোৰ pdf লাগিলে মই pdf দি দিম তোমালোকক একো অসুবিধা নাই হয়নে বাৰু কোৱাচোন সো ইয়েস স্যার কমেন্টত লিখি দিয়া যদি বুজি পাইছা আৰু লাইভ ক্লাসটো জয়েন কৰিলে প্লিজ তোমালোকে দেৰি নকৰিবা লাইভ ক্লাস খুবই ইম্পৰ্টেন্ট হয় তোমালোকে তাত মোক খুদিব পাৰিবা যিকোনো ডাউটস থাকিলে ইয়াতে যদি যিকোনো ডাউটস আছে you can ask me anytime okay students I hope তোমালোকে বুজি পাইছা now what we can do students এতিয়া আমি সাম question 7 to question 7 ত কি কৈছে in the square abcd a equal ইমান and find x okay এনেকুৱা question দিয়ে নে কোৱাচোন এটো বেছি সহজ দি দিলে স্টুডেন্টস কৈছে যে abcd এটা কি ধৰা abcd এটা স্কয়াৰ এই abcd স্কয়াৰৰ এৰ মানটো আমাক কিমান দিয়া আছে এৰ মানটো আমাক দিয়া আছে 4x + 30 so 4x + 30 হল এৰ মানটো কাৰ মানটো স্টুডেন্টস কোৱাচোন এৰ মানটো নাও এতিয়া আমি কি কৰিব পাৰো সো যেটো এৰ মানটো 40 আমি জানো যে এৰ আটাইবোৰ কোণৰ মান কি হয় সেমই হয় হয়নে নহয় তেন্তে
এই আটাইবোৰ কোণৰ মান যদি আমি বা সেইটো বাদ দিয়া এটা কোণৰ মান কিমান হয় 90 ডিগ্ৰী এটা কোণৰ মান কিমান 90 ডিগ্ৰী তেন্তে এই গোটেইটোৰ মান কিমান 90 ডিগ্ৰী তেন্তে এইটোতো আমি লিখিব পাৰিম বহুত সহজ চোৱা বহুতেই সহজ এইটো এই কুৱেশ্যনটোৰ নাম তোমালোকে লিখি দিয়া পানী কুৱেশ্যন ঠিক আছে সো চোৱা given in square ABCD angle A equal কিমান দিয়া আছে আমাক angle A equal দিয়া আছে আমাক 4x plus 30 তো আমি ইয়াত কি লিখিব পাৰিম স্টুডেন্টস কোৱাচোন যেহেতু 4x plus 30 দিয়া আছে তো আমি ইয়াত লিখিব পাৰিম এতেকে আমি কি লিখি দিম যে angle A equal কিমান হ'ব 90 ডিগ্ৰী সো কি হৈ যাব কোৱাচোন এর মানৰ সলনি আমি লিখি দিম 4x plus 30 equal কিমান 90 so 4x equal 90 degree minus 30 degree so 4x equal হৈ যাব আমাৰ 60 so x will be what 60 divided by 4 so x will be কিমান হৈ যাব আমাৰ কোৱাচোন ইফালে যাব 40 10 বাৰ আৰু ইয়াত 15 বাৰ কেবাৰ যাব 15 বাৰ so x equal আমাৰ হৈ যাব কিমান 15 is our answer okay 15 হল আমাৰ answer কেনেকৈ হল এটো আমি ইয়াত লিখি দিও নেকি আমি ইয়াত কাৰণটো লিখিব পাৰিম হা measure of each angle of a square of a interior each interior angle of a square দিলো বেশি ভালো হবে so এটো দিলো তো একো অসুবিধা নহয় তো আমার হৈ গল x এর মান ওলাই গল so we need to find what আমাক কি ওলাব দিছে এটো ওলাব দিছে x এর মান কিমান 15 x এর মান কিমান 15 I hope তোমালোকে এইখিনি বুজি পাইছা যদি বুজি পাইছা বহুতেই ধুনিয়া বহুতেই সহজ তো তোমালোকে এতিয়া চাও আমি নেক্সট কোয়েশ্চন which is question 8 question 8 তো আমাক কি কইছে স্টুডেন্টস question 8 তো কইছে যে in the rectangle ABCD AB equal কিমান 2x plus 5 আকৌ BC equal আমাক কিমান কইছে 20 and AD equal আমাক কিমান কইছে 3x plus 5 find the sum of four sides of the rectangle we need to find the sum of four sides of the rectangle okay so বহুতেই সহজ so ইয়াত আমাক দিয়া আছে যে ABCD এটা কি ABCD এটা কি আয়ত এই আয়তটোৰ AB বাহুৰ মানটো দিয়া আছে BC বাহুৰ মানটো ইমান দিয়া আছে AD বাহুৰ মানটো দিয়া আছে তেন্তে আমি উলাব লাগে যে find the sum of four sides of the rectangle আমি এই আয়তটোৰ চাৰিটা বাহুৰ যোগফল আমি উলাব লাগে চাও কেনেকৈ প্ৰথমে আমি ইয়াত লিখো প্ৰথমে এটো আমি লিখিলো কেনেকৈ লিখিলো এনেকৈ আমি লিখিলো চোৱা তো প্ৰথমে ইয়াত লিখিম আমি যে এটো হল ধৰা A বাহু B বাহু C বাহু আৰু D বাহু তো AB বাহুৰ মানটো কিমান দিয়া আছে চোৱা যেহেতু এই বাহুটো সদায় এই বাহুৰ সমান হ'ব আৰু এইটো সদায় ইয়াৰ সমান হ'ব তেন্তে AB যদি 2x plus 5 হয় তেন্তে DC বা CD কি হ'ব 2x plus 5 এই হ'ব আকৌ চোৱাচোন ইয়াত AD দিয়া আছে কিমান AD দিয়া আছে এইটো AD দিয়া আছে আমাক তেন্তে ইফালে এটো হল 3x plus 5 তেন্তে আকৌ ইফালে দিয়া আছে এটো 20 তেন্তে এই দুটো সমান হ'ব না নাই কোৱাচোন হনে নহয় কোৱা এটো সমান হ'ব BC তো সমান হৈ গল তেন্তে আমি এনেকৈ কৰিম বহুতেই সহজ হোৱা তারপর আমি x উলাই দিম x এর পর আমি ab এর মান উলাই দিম ab এর মান উলালে কি উলাই যাব তাই bc এর মান উলাই যাব সিম্পল একেবারেই সহজ কোশ্চেন দি দিলে তোমালোকক হ্যাঁ আনএক্সপেক্টেড ইজি কোশ্চেনস ওকে সো ফার্স্ট অফ অল উই উইল রাইট হিয়ার as always আমি এত লিখিম সলিউশন in rectangle ABCD in rectangle ABCD AB এর মান কিমান দিয়া আছে AB equal 2x plus 5 BC equal দিয়া আছে কিমান BC equal দিয়া আছে 20 আকৌ AD equal দিয়া আছে কিমান স্টুডেন্টস AD equal দিয়া আছে
3x plus 5 যেহেতু আমি জানো যে we know that the opposite sides of the rectangle are equal হয় না হয় আমি ইয়াত লিখিব পাৰিম we know that the opposite sides of a rectangle are always equal হয় না হয় তো ইয়াত আমি কি লিখিম এটাকে কি হৈ যাব AD ইকুৱেল কিমান হ'ব AD ইকুৱেল হৈ যাব আমাৰ কিমান BC হৈ যাব হয় না হয় সো AD ইকুৱেল আমি কি লিখিব পাৰিম BC লিখিব পাৰিম আৰু আমি লিখিব পাৰিম and AB ইকুৱেল আমি কি লিখিব পাৰিম CD বা BC একই কথা নাও ইয়াত আমি আহো ইয়াত আমি আহিলে AD এর মান কিমান আছে AD এর মান আছে আমাৰ 3x plus 5 equal BC এর মান 20 তো তেন্তে এটা আমি সমীকৰণটো সলভ কৰো 3x equal 20 minus 5 so 3x equal হৈ যাব আমাৰ 15 so x equal কিমান হ'ব 15 ক তুমি হৰণ কৰি দিয়া 3 ৰে কিহেৰে হৰণ কৰি দিয়া 3 ৰে so x equal হৈ যাব আমাৰ কিমান 5 x equal কিমান হ'ব 5 ডান হৈ গল x equal 5 তো যেহেতু x equal 5 ওলাল এতিয়া আমি ওলাব লাগিব কি এতিয়া ওলাম আমি ab এর মানটো তো এটাকে ab equal ab কিমান আছিল কোৱাচোন স্টুডেন্টস ab আছিল আমাৰ 2x plus 5 yes 2x plus 5 তেন্তে এটো কিমান হৈ যাব ডাইরেক্ট ইয়াত কৰি দিও 2 into 5 plus 5 ইয়াত হৈ গল 10 plus 5 সো এটো হৈ গল 15 সো যেহেতু এটো হল এটাকে কি হ'ব এটাকে CDও আমাৰ কিমান হৈ যাব CDও আমাৰ 15 হৈ যাব যেহেতু AB ইকুৱেল কি আছিল CD ডান এটো এটা কাৰণ দি দিলো আমি এতিয়া তো লিখি এতিয়া আমি কি কৰিব পাৰিম সাম ওলাব পাৰিম নাও আমি লিখি দিম now AB plus BC plus CD plus AD কিমান হৈ যাব কোনে জানে সো আমি জানো হনে নহয় তো ইফালে হৈ গল কার মান সোয়া ইয়াত আছে আমাৰ AB এর মান কিমান AB এর মান হৈ গল 15 BC এর মান কিমান 15 BC এর মানও কিমান 15 BC এর মান 15 নহয় BC এর মান 20 BC এর মান 20 CD এর মানও কিমান 15 আকো ইয়ার মান কিমান 20 তো মুঠতে হৈ গল কিমান আমাৰ 70 আরে নহয় 70 30 আৰু 40 70 yes কিমান হৈ গল 70 হৈ গল and this is our answer these are so easy questions আরে নহয় কোৱা স্টুডেন্টস yes definitely হয় okay তো এতিয়া সোয়া এইবোৰ বহুতই সিম্পল কোৱেশ্চন হয় তো তোমালোকে ইয়াত আটাইবোৰ ভালকে চাব লাগিব আৰু তোমালোকে যদি এতিয়া জয়েন কৰিছা মাত্ৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই তেন্তে মই আকৌ কৈ দিও তোমালোকে আমাৰ লাইভ ক্লাসটো জয়েন কৰিব পাৰা ক্লাস 8 ৰ ডেডিকেটেড ম্যাথছৰ লাইভ ক্লাস হয় আৰু তোমালোকে উইকলি টেষ্টটো দিব পাৰিবা এই উইকলি টেষ্টটো তোমালোকে বহুত কিবা কিবি পাবা যেনে worksheets MCQs more than 2000 আৰু বহুত কিবা কিবি আছে তোমালোকে ডেসক্ৰিপচনত চোৱা তেতিয়া পাই যাবা এতিয়া আমি ফোকাস কৰো কোৱেশ্চন 9 ত ইয়াত কি কৈছে ইন দা প্যাৰালেলোগ্ৰাম ABCD এংগল B ইকুৱেল কি দিয়া আছে আমাক 2x + 10 আৰু এংগল D ইকুৱেল কিমান দিয়া আছে 3x - 13 find all the angles of the parallelogram we need to find all the angles of the parallelogram okay আমাক কৈছে যে ABCD এটা সমান্তৰিক যত এংগল B এর মান ইমান আৰু এংগল T এর মান ইমান আমাক কৈছে যে ইয়াৰ আটাইবোৰ কোণৰ মান আমি ওলাব লাগে কেনেকৈ ওলাম কোৱা আমি বনাইলো প্ৰথমে বহুতই সিম্পল সো আমি বনাই দিও এটো বনাই
আমি এনেকৈ এটা বনালোঁ যাৰ মানটো দিলোঁ আমি নামটো দি দিওঁ এ বি চি আৰু ডি য'ত এংগল বিৰ মানটো দিয়া আছে আমি জানো যে এংগল বি এংগল চি ডিৰ সমান হ'ব আৰু এংগল এ কাৰ সমান হ'ব এংগল চিৰ সমান হ'ব তেন্তে ইয়াত বি আৰু ডিৰ মানটো দিয়া আছে ইয়াত এই দুটাৰ মান দিয়া আছে মানে এই দুটা সমান হ'ব নে নাই কোৱা হ'ব যেহেতু এই দুটা সমান হ'ব সিম্পল আমি গম পাই গৈছোঁ তেন্তে ইয়াৰ পৰা এই দুটাক আমি সমান দেখুৱাব পাৰিম তেন্তে ইয়াৰ পৰা এক্সৰ মান ওলাই যাব এক্সৰ মানৰ পৰা এংগল বি ওলাই দিম এংগল ডি ওলাই দিম আকৌ তাৰ পৰা আমি এই দুটা ওলাই দিম হয়নে নহয় বহুত ইজি চোৱা ষ্টুডেণ্টছ প্ৰথমে আমি লিখোঁ গিভেন or we have given here আমি ইয়াত লিখিম solution given in the parallelogram ABCD কি লিখিব পাৰিম এংগল বি ইকুৱেল কিমান দিয়া আছে 2x + 10 আৰু এংগল টি ইকুৱেল কিমান দিয়া আছে 3x - 13 সো আমি ইয়াত লিখিব পাৰিম যে এতেকে আমি কি লিখিব পাৰিম এংগল বি ইকুৱেল কি লিখিব পাৰিম এংগল ডি কিয় অপোজিট angle of a parallelogram opposite angle of a parallelogram simple এটো মই ডি লিখিছো 0 নহয় ওকে তো এতিয়া আমি চাও angle b এর মানটো আছে 2x + 10 equal 3x - 13 তো ইয়াত হৈ যাব 2x - 3x equal -13 আৰু মাইনাস কিমান 10 ওকে তো ইয়াত হৈ যাব -x equal -23 কিমান 23 so ইফালেও মাইনাস ইফালেও মাইনাস অর্থাৎ x equal কিমান হৈ যাব 23 কারণ সো -2 ইফালেও আছে ইফালেও আছে তো ইফালে যদি আমি এটা মাইনাস পূরণ করে দিও মাইনাস পূরণ মাইনাস প্লাস হয়ে যাব মাইনাস পূরণ মাইনাস কিমান হৈ যাব প্লাস হৈ যাব তো x এর মানটো আমাৰ ওলাই গল এতিয়া আমি ওলাম এতিয়া আমি b এর মানটো ওলাই দিও জানে কি ওলো b বা d এটাকে অ্যাঙ্গেল p নাও অ্যাঙ্গেল b equal কিমান আছিল আমাৰ 2x + 10 2x + 10 and the 2 into 23 plus 10 2 into 23 46 plus 10 কিমান হৈ যাব 56 50 কিমান হৈ গল স্টুডেন্টস 6 হৈ গল ডান 56 হৈ গল তাৰ অ্যাঙ্গেলৰ মানটো তো 56 হৈ গলে যেহেতু এটো হৈ গল আমাৰ 56 এটো কিমান হৈ গল 56 হৈ গল 56 তেন্তে এই কোণটো আৰু এই কোণটো যোগ কৰিলে কিমান পাম 180 ডিগ্ৰী হয় নহয় তো আমি ইয়াত লিখি দিম যে again angle b plus angle a বা angle a plus angle b এটা দিলেই হল তেনে কোনো আচ্ছা মই সুন্দৰকে সজাইখিনি লিখি দিয়া তোমালোকে ক'ব ছাৰেন কিয় লিখিছে সুন্দৰকে লিখক ওকে মই সুন্দৰকে লিখি আছো সোৱা 180 degree now what we can do students আমি এতে কি কৰিব পাৰিম সোৱা angle a আছে ন angle a এর ঠাইত a দিয়া b এর ঠাইত কি দি দিয়া 56 কারণ অলরেডি আমি পাইছো না নয় ওকে তো ইয়াত আমি দেখুৱাই দিম adjacent angles এই যে কারণবোৰ যে মই দিও আগতে adjacent angles of a parallelogram তার নামটো ইমান ডাঙৰ সো গ্রাম স্কয়ার নামটো সবচেয়ে ইজি হয় না নয় তো ইফালে হৈ গল 180 ডিগ্ৰী angle a equal হৈ যাব 180
80 minus 56 so angle A equal কিমান হৈ যাব 56 হৈ গলে ইয়াৰ পৰা হৈ যাব আমাৰ 24 124 কিমান হ'ব স্টুডেন্টস কোৱাচোন 124 I hope তুমি বুজি পাইছা যেহেতু এটো 124 হয় যদি এটো 124 হয় তেন্তে ডেফিনেটলি এটো কিমান হ'ব 124 তো আমি এই কারণে লিখি দিম যে angle C থেকে angle A equal কিমান হল আমাৰ ইয়াত 124 so angle C equal কিমান হ'ব 124 যেহেতু because angle A equal কিমান আছিলে angle C হৈ গল so therefore angle A এর মান টু কিমান 124 angle B এর মান টু কিমান angle B এর মান টু কিমান এনেকে নিলিখি আমাক তো কোৱাই নাছিলে প্ৰথমে সো আমি লিখিম therefore the angles of the rectangle of the parallelogram are কি হবে একেবারে আমি থোৰৰ পৰা লিখো 56 তাৰ পিছত আছিল 124 56 and কিমান হ'ব and আকৌ 124 done this is simple I know how it was students this was very simple okay I hope তুমি এটো বুজি পাইছা ইয়াত যদি বুজাত কিবা অসুবিধা হয় মোক জনাবা হয়নে বিলকুল এতিয়া চাও আমি আমাৰ question 10 ত কি দিয়া আছে আমি চাও এবাৰ question 10 ত দিয়া আছে আমাক if the sum of four sides of a square is 36 find the length of each side of the square okay এটো তো বহুত সহজ জানে নহয় তো ইয়াত কৈছে যে এটা বর্গ যার প্রতিটো যার sum of four sides okay তার চাৰিওটা কাষৰ যোগফল কিমান আমাক বুলি কৈছে তার চাৰিওটা কাষৰ যোগফল আমাক কৈছে যে 36 তেন্তে আমাৰ প্রতিটো বাহুৰ আমি দৈৰ্ঘ্য ওলাব লাগে হয় না তেন্তে এটো পেৰিমিটাৰ দিয়া আছে না নাই ধৰা এটো এ হ'ব এই চাৰিওটা এ যোগ কৰিলে 4a হ'ব তার এটো কি হয় মানে 4a টো তেন্তে কি হয় পেৰিমিটাৰ হয় না নহয় perimeter of a rectangle of a square so eto perimeter দিয়া আছে আমাক so আমি ঠিক একেদৰে perimeter হয় তো আমি কৰিব পাৰিম হয় না হয় সো given কি দিয়া আছে আমাক perimeter ডাইরেক্ট লিখি দিম perimeter of a square equal কিমান 36 centimeter let measure of one each side equal a এতে কি হয়ে যাব 4a equal কিমান হ'ব 36 so a will be 36 divided by 4 so a equal হৈ যাব আমাৰ কিমান 9 so আমি ইয়াত লিখি দিম therefore the length of the side of the square equal কিমান হ'ব is 9 centimeter is কিমান হ'ব 9 centimeter done this was so easy হয় না নহয় কোৱা স্টুডেন্টস এটো বহুতই সহজ হয় ওকে এবোৰ আমি চাব লাগিব হয় না ধুনিয়াকে এবোৰ আমি বহুত ধুনিয়াকে চাব লাগিব বস্তুবোৰ ঘৰত আমি পঢ়িব লাগিব হ্যাঁ পঢ়িলেহে হ'ব হয় না নহয় কোৱা এবোৰ বহুতই সহজ আমি একেবাৰে সৰু কালত আমি পাইছিলো যেন লাগে আমাক তাত হয় না তো আমি ক্লাস 6 আৰু 7 টো যদি ধুনিয়াকে চাইছো তেন্তে এবোৰ কোৱেশ্চন আমাৰ কাৰণে একেবাৰে
একেবাৰে ইজি ইয়াৰ কোনো ভাষাই নাই আমি ফিলিংছটো ওলাবলৈ হয়নে তোমালোকে লাইক কৰি দিয়া এটা মই নন ষ্টপ ভিডিঅ' বনাওঁ নো এডিটিং নাথিং অ'কে কিন্তু মই সময় নাপাওঁ ৱেবছাইটটোৰ কাৰণে তোমালোকে এইটো ৱেবছাইট ভিজিট কৰিবা www.ospinacademy.com ইয়াত যাবা তোমালোকে তলত আহিবা তাত চাবা ক্লাছ 8 ইংলিছ মিডিয়াম ক্লাছ 8 আছামিজ মিডিয়াম আছে তো যোৰ যেটো লাগে হেতু সিলেক্ট কৰিবা তাৰ পৰা লৈ লবা যিকোনো বস্তু ফ্ৰী পোৱা যাব পিডিএফছ বোৰ ঠিক আছে তো চোৱা আৰু এক নম্বৰৰ যিবোৰ কোৱেশ্চন আছে হেইবোৰ তাত সলিউশনটো আপলোড কৰা আছে সো আই হোপ তোমালোকে এইবোৰ চাবা হয় নহয় এইবোৰ চাব লাগিব ষ্টুডেন্টস হয়নে definitely we need to look at that okay so in question 11 they said that if in the rhombus abcd ab equal iman bc equal iman then find the length of dc and ad okay simple so I'm প্ৰথমে চাম rhombusৰ নিয়মটো কি আছিল rhombusটো সদায় হ'ব তাৰ আটাইবোৰ বাহু কি হ'ব সমান হ'ব হয়নে তাৰ আটাইবোৰ বাহু কি হ'ব সমান তেন্তে আমি ধৰি ললো abcd এটা rhombus okay তো abcd এটা rhombus ধৰিলে ইয়াত কি হ'ব এটো আমি ধৰিলো তাৰ মানটো a এটো ধৰিলো a b c and this one is what d okay এটো হৈ গ'ল t কিন্তু এইকেইটা আমি কেনেকৈ সলভ কৰিম কোৱাচোন আমাকে দিয়া আছে ab এর মানটো আৰু সোয়া এটা ৰম্বসৰ আটাইবোৰ বাহু কি হয় সমান হয় যদি ab এর মানটো কি দিয়া আছে আমাক যেহেতু ab এর মানটো দিয়া আছে কিবা এটা ab এর মানটো ইয়াত দিয়া আছে 3x + 4 bc এর মানটো দিয়া আছে সোয়া ab এর মানটো দিয়া আছে bc এর মানটো দিয়া আছে তেন্তে আমাৰ ওলাব লাগে কিহৰ মান ওলাব লাগে dc এর মান আৰু ad এর মান dc এর মান আৰু ad এর মান সিম্পল হয়নে নহয় কোৱাচোন ইয়াত আটাইবোৰ মান যেহেতু সমান হ'ব তেন্তে আমি ইয়াত কি লিখিব পাৰিম সো আমি ইয়াত লিখিম প্ৰথমে সলিউশন given in abcd parallel abcd rhombus আমাক কি দিয়া আছে rhombus we have given ab equal কি দিয়া আছে 3x + 4 আৰু bc equal কিমান দিয়া আছে 2x + 7 আমি কি ওলাব লাগে আমি ওলাব লাগে কি আমি ওলাব লাগে length of dc and ad dc equal কিমান হ'ব হেতু ওলাব লাগে আৰু ad equal কিমান হ'ব হেতু ওলাব লাগে so how can we find out okay আমি লিখিম we know that আমি কি জানো কোৱেশ্চন স্টুডেন্টস we know that the sides of a rhombus are always equal হয় না হয় okay sides আমি লিখিম all sides of a rhombus are equal I don't know so for that we can write that AB equal BC equal CD equal বা DC equal যেহেতু DC দিয়ে আছে তো আমি এই কারণে DC লিখি DC equal AD তো আমি ইয়াত লিখি দিম এটাকে আমি ইয়াত লিখিম যে তেন্তে এই দুটো তো সমান হ'ব না নাই 3x + 4 equal 3x + 4 equal 2x + 7 ne -7 +7 তো ইয়াত হৈ যাব কিমান 3x - 2x equal 7 minus কিমান স্টুডেন্ট 7 minus হৈ যাব আমাৰ
4 so 3x ইয়াত থাকিব জাস্ট এটা x আৰু ইফালে থাকি যাব কিমান 3 তো হৈ গ'ল 3 তেন্তে চোৱাচোন আমি এটা মান ওলাই দিও ধৰা ইয়াৰ মান হ'ল 3x এতেকে ab well 3x plus 4 so 3 into 3 plus 4 so it will kitna 9 plus 4 that means 13 এতেকে কিমান হৈ যাব ab equal এটো তলত লিখিবা হ্যাঁ ইয়াত লিখিবা এতেকে ab equal bc plus dc plus ad plus নহয় students equal হবো আটাইবোৰ কিমান হ'ব 13 ডান আটাইবোৰ কিমান হ'ব 13 ওকে আই হোপ তোমালোকে আটাইবোৰ বস্তু বুজি পাইছা যদি বুজি পাইছা বহুতেই ধুনিয়া বহুতেই সহজ আৰু বাকিবোৰ তোমালোকে কৰিবা হ্যাঁ তোমালোকে নিজে চেষ্টা কৰিবা আৰু এইবোৰ তো মই লাইভ ক্লাছত কৰাই দিম বাকি যে আমাৰ কোৱেশ্চন আছে মই এটো কৰাই দিউ দিয়া তোমালোকে বাকি কোৱেশ্চনবোৰ চাবা নিজে মই এটো কৰাই দিউ দিয়া So students, a question 2. The diagonals of AC, that question the diagonals AC, moi ki pori asu the diagonals AC and BD of a parallelogram ABCD are bisect at point E. Koise je eta samantorik ABCD er AC কৰ্ণ আৰু BC কৰ্ণ দুটাই কোত bisect কৰিছে মানে সমদ্বিখণ্ডিত কৰিছে E point of. If ax equal ae equal 10x, then we need to find x ac. If x equal kiman 100. Okay, so both সহজ given আমি লিখিম প্ৰথমে so আমি লিখিম given a solution প্ৰথমে solution given in a parallelogram ABCD what we have given that so মই এনে লিখি দিউ নে parallelogram to বনাই দিউ মই এটো হোৱা নাই বঢ়িয়া কি আমি এটা বনাও ওকে এটা আমি বনালো সো ওকে এটা আমি বনালো আৰু সৰু কৰি দিউ এটি সো ইয়াত মই ইয়াৰ নামটো দিলু কিমান স্টুডেন্টস মই ইয়াৰ নামটো দিলু A B C and D ওকে তো ইয়াত দুটা পারপেন্ডিকুলার আমাক পারপেন্ডিকুলার নহয় ইয়াত দুটা আমাক ডায়াগোনাল দিয়া আছে ইহতি কৈছে ই বিন্দুত কটাকটি কৰিব তো ইয়াত AE কিমান দিয়া আছে 10x আকৌ AC উলাব লাগে আমি AC উলাব লাগে এটা এটা কথা কল নাই কোৱাচোন as we know যে আমি জানো যে কি parallelogram এটা diagonal কি কৰে bisect কৰে with each other তেন্তে ইয়াত কি হৈ যাব according to question আমি কি লিখিব পাৰিম যে AE equal কিমান according to question আমি ডাইরেক্ট লিখি দিম ইয়াত যে AC2 কি হ'ব AC2 হৈ যাব কিমান AE plus EC plus কিমান EC কি হ'ব EC কাৰণ চোৱা যেহেতু আমি ইয়াত লিখি দিম যে AE এটো কোন লম্বা কৰি লিখিলে বেছি ভাল হয় বাট এটো শর্টকাট হ'ব সো আমাৰ কাৰণটো কৈ দিউ তোমালোকক আমি জানো যে এটা সমান্তৰিকৰ কৰ্ণই প্ৰতিটো এটা আনটোক পৰস্পৰ সমদ্বিখণ্ডিত কৰে হয় নহয় সমদ্বিখণ্ডিত কৰে অৰ্থাৎ তেন্তে S AE আৰু EC বুজি পাই আছা নে তোমালোকে AE আৰু EC কি হ'ব দাই সমান হ'ব তেন্তে AC ৰ মানটো কি AC ৰ মানটো হ'ল AE plus EC হয় নহয় তো সেই কাৰণে আমি ইয়াত লিখি দিম AC equal কিমান হৈ যাব AE মানে হ'ল 10x তেন্তে EC মানে কিমান হ'ব 10x so AC মানে হৈ যাব আমাৰ
20x সো আকৌ এই x মানে কি হয় স্টুডেন্টস x মানে হয় আমাৰ 20 into 3 SC মানে হৈ গ'ল আমাৰ কিমান 60 SC মানে কিমান হ'ল স্টুডেন্টস 60 তো আই হোপ তোমালোকে এখানে বুজি পাইছা যদি কিবা অসুবিধা হয় ন কিবা এটা অসুবিধা হলো মোক জনাবা এমসিকিউ টেস্টটো তোমালোকে জয়েন কৰিবা এমসিকিউ টেস্ট আমাৰ এপটো ডাউনলোড কৰা তাত চাবা তোমালোকে এনেকে দিয়া আছে যেনে 8 MTS week 1 বা week 2 বা week 3 হ্যাঁ এনেকে দিয়া আছে যিমানটো উইকৰ হয় তোমালোকে হেতু জয়েন কৰিবা লেটেষ্টটো থ্যাংক ইউ বাকিবোৰ তোমালোকে লাইভ ক্লাছত পাবা ভিডিও